নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সৰ্বসাধাৰণ জনতাৰ মূৰত আকৌ এবাৰ ৰাম টাঙোন পৰিব। সৰ্বসাধাৰণ জনতাৰ পকেট আকৌ এবাৰ খালী হ'ব, কিয়নো আমি ব্যৱহাৰ কৰি থকা বহুবিলাক বস্তুৰ দাম এতিয়া বৃদ্ধি পাব। তো কি বস্তুৰ দামনো বৃদ্ধি পাব সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছোঁ আজিৰ প্ৰথমটো দাম বঢ়া বস্তুৰ ফালে। শুনিলে আপোনালোকে আচৰিত হ'ব। এতিয়া এয়াৰটেল আৰু জিঅ'য়ে তেওঁলোকৰ ৰিচাৰ্জসমূহত 12ৰ পৰা 15% দাম বৃদ্ধি কৰিব বুলি খবৰ ওলাই পৰিছে। এয়াৰটেল আৰু জিঅ' কোম্পানীৰ ৰিচাৰ্জবিলাকৰ দাম বৰ্তমান যদি আপোনালোকে চাবলৈ যায়, মিনিমাম ৰিচাৰ্জ 349, মিনিমাম ৰিচাৰ্জ 349, 349তকৈ তলত আপোনালোকে ৰিচাৰ্জ এতিয়া নাপাব। 349তকৈ ওপৰত আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব। আৰু তেনেস্থলত এতিয়া খবৰ ওলাই পৰিছে আকৌ 12ৰ পৰা 15% দাম বৃদ্ধি পাব আগন্তুক 3-4 মাহৰ ভিতৰত। আগন্তুক 3-4 মাহৰ ভিতৰত এয়াৰটেল আৰু জিঅ'য়ে ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি কৰিব বুলি খবৰ ওলাই পৰিছে। মানে আমি বৰ্তমান সময়ত এয়াৰটেল আৰু জিঅ'ৰ যদি মিনিমাম ৰিচাৰ্জ কৰিবলৈ যাওঁ 350 টকা ৰিচাৰ্জ কৰিব লাগে। তো 350 টকাৰ ওপৰত যদি 12ৰ পৰা 15% ৰিচাৰ্জৰ দাম বাঢ়ে, তেনেহ'লে 350 টকাটো 400 টকা হ'বগৈ। আৰু যিসকলে 400 টকা ভৰাই তেওঁলোকে 500 টকা ভৰাবগৈ লাগিব। আগতে আমি কেৱল কল কৰিবৰ কাৰণে মিনিমাম ৰিচাৰ্জ 199, 149, 179 ৰিচাৰ্জ কৰিব পাৰিছিলোঁ। এতিয়া 199, 149, 179 এই সকলোবিলাক ৰিচাৰ্জ বন্ধ কৰি দিছে। এতিয়া মিনিমাম ৰিচাৰ্জ আৰম্ভহে হৈছে 349ৰ পৰা। মানে আপোনাৰ চিমখন জিবিত ৰাখিবৰ কাৰণে 350 টকা ৰিচাৰ্জ কৰিব লাগিব, য'ত নেকি আপোনালোকে ডেইলি 2 GB কৈ ডাটা, আনলিমিটেড কলিং, ডেইলি আনলিমিটেড 5G ডাটা লাভ কৰে। মানে আপুনি নেট ইউজ কৰক নকৰক সেইটো কোম্পানীৰ মতলব নাই, আপুনি 350 টকা ৰিচাৰ্জ কৰিবই লাগিব। আৰু আগন্তুক 3-4 মাহৰ ভিতৰত সেই 350 টকাটো 400 টকালৈ বৃদ্ধি পাব। আগৈছোঁ ইয়াৰ পাছৰটো দাম বৃদ্ধি হ'ব লগা বস্তুৰ ফালে। খবৰ ওলাই পৰিছে ইঞ্চুৰেঞ্চ প্লেনৰ দাম বৃদ্ধি পাব। বিশেষকৈ গাড়ী আৰু বাইকৰ ইঞ্চুৰেঞ্চ প্লেনৰ দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল কি, এতিয়া আমাৰ ভাৰতবৰ্ষত যিমানবিলাক গাড়ী মটৰ চলিব প্ৰত্যেকখন গাড়ী মটৰৰে ইঞ্চুৰেঞ্চ কম্পালচৰি কৰিছে। ইঞ্চুৰেঞ্চ যদি নকৰে তেনেহ'লে সেই গাড়ী মটৰবিলাকক এতিয়াৰে পৰা পেট্ৰল দিয়া নহ'ব। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা নিৰ্দেশনা প্ৰদান কৰিছে পেট্ৰল পাম্পসমূহলৈ। এতিয়া পেট্ৰল পাম্পসমূহে ইঞ্চুৰেঞ্চ নথকা বাহনবিলাকক ফিউল দিব নোৱাৰিব। ইঞ্চুৰেঞ্চ নথকা বাহনবিলাকক পেট্ৰল ডিজেল দিব নোৱাৰিব। আৰু ইয়াৰ সুবিধা ল'ব, এতিয়া সুযোগ ল'ব ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে। আৰু ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে এতিয়া তেওঁলোকৰ ইঞ্চুৰেঞ্চ প্লেনসমূহ বৃদ্ধি কৰি দিব। ইঞ্চুৰেঞ্চৰ দামসমূহ তেওঁলোকে বৃদ্ধি কৰি দিব। গতিকে আগন্তুক সময়লৈ ৱেইট নকৰিব। আমাৰ ভাৰতবৰ্ষত নতুনকৈ এটা নিয়ম বনিবলৈ গৈ আছে, সকলোৱে ইঞ্চুৰেঞ্চ কৰাটো এতিয়া বাধ্যতামূলক হ'ব। গতিকে তাৰ পূৰ্বেই আপোনালোকৰ গাড়ীখনৰ বা আপোনালোকৰ বাইকখনৰ ইঞ্চুৰেঞ্চটো কৰি লওক, দাম কমি থাকোঁতেই। দাম বঢ়ালৈ ৱেইট কৰি নাথাকিব। আগৈছোঁ ইয়াৰ পাছৰটো দাম বঢ়া বা দাম বৃদ্ধি হোৱা বস্তুৰ ফালে। খবৰ ওলাই পৰিছে যিসকল লোকে গুগল পে', ফোনপে' ব্যৱহাৰ কৰে তেওঁলোকে এতিয়া প্ৰত্যেকটো ট্ৰানজেকশ্যনত এতিয়াৰে পৰা কেন্দ্ৰ চৰকাৰক বা চৰকাৰক চাৰ্জ প্ৰদান কৰিব লাগিব বুলি জনাইছে। আমি যে কাৰোবাক ধৰি লওক 10 টকা এটা দিওঁ, 20 টকা এটা দিওঁ, তো 10 টকা 20 টকা দিওঁতে আমি কোনো ধৰণৰ চাৰ্জ দিব নালাগে, হয়নে নহয়? কিন্তু আপুনি যদি এজন দোকানী বা আপোনাৰ যদি বিজনেছ একাউণ্ট আছে আৰু সেই বিজনেছ একাউণ্টত যদি 2000 টকাতকৈ বেছি UPIৰ জৰিয়তে পইচা ৰিচিভ কৰে আপোনাৰ মানে বিজনেছ QR কোডত, তেনেহ'লে প্ৰত্যেকটো ট্ৰানজেকশ্যনত 0.25%ৰ পৰা 0.5%লৈকে চাৰ্জ ভৰিব লাগিব বুলি জনাইছে। মানে 2000 টকাৰ তলত পে'মেণ্ট দিলে তাত একো চাৰ্জ নালাগে, কিন্তু 2000 টকাৰ ওপৰত যেতিয়া পে'মেণ্ট কৰিবলৈ যাব তাত 0.25%ৰ পৰা 0.5%লৈকে মানে ফিজ ল'ব বুলি জনাইছে। আৰু আমি যিসকলে নেকি এনেই নৰ্মেল গুগল পে' ব্যৱহাৰ কৰোঁ, ফোনপে' ব্যৱহাৰ কৰোঁ, তেওঁলোকে ভৰিব নালাগে। যিসকলে বিজনেছ QR ব্যৱহাৰ কৰে তেওঁলোকে এই চাৰ্জেছটো ভৰিব লাগিব। আগৈছোঁ ইয়াৰ পাছৰটো দাম বৃদ্ধি হোৱা বস্তুৰ ফালে। তো বানপানীৰ মাজতেই খবৰ ওলাই পৰিছে
আমাৰ অসমত এতিয়া বহুতো বস্তুৰ নাটনি হৈছে যিহেতু বান সাহায্য দিবলৈ বুলি বিভিন্নজন লোকে আগবাঢ়ি আহিছে আৰু তেনে ক্ষেত্ৰত মানে বস্তু যিমান পাৰে যেনেকৈ পাৰে উঠাই লৈ গৈছে আৰু সেই ক্ষেত্ৰত এতিয়া অসমৰ বহুতো স্থানত বহু পৰিমাণৰ বস্তুৰ নাটনি হৈছে যাৰ কাৰণে এতিয়া এছাম বিজনেছমেনে নিৰ্দিষ্ট স্থানত বস্তুবিলাকৰ দাম বৃদ্ধি কৰি দিছে যেনে বৰ্তমান সময়ত প্ৰতি কিলো পিঁয়াজত 5 টকাকৈ দাম বৃদ্ধি কৰিছে প্ৰতি কিলো চাউলত 10ৰ পৰা 20 টকাকৈ দাম বৃদ্ধি কৰি দিছে শাক পাচলিৰ পৰা আৰম্ভ কৰি প্ৰায়খিনি বস্তুৰ দামেই বৃদ্ধি কৰিছে আৰু এছাম বিজনেছমেনে এই দামবিলাক বৃদ্ধি কৰি দিছে বুলি খবৰ ওলাই পৰিছে বিশেষকৈ পানীৰ কথা যদি কওঁ আগতে আমি এটা বিসলেৰী বা অন্যান্য যিবিলাক পানীৰ কাৰ্টন আছে পানীৰ কাৰ্টনবিলাক 130 টকাৰ পৰা 140 টকাৰ ভিতৰত আধা লিটাৰ কাৰ্টনটো পাওঁ কিন্তু এতিয়া আপোনালোকে চাওকে 150 টকা পাৰ কৰিছে আধা মানে এক কাৰ্টন পানী আধা লিটাৰ কিনিবৰ কাৰণে 750 ml টো নাইকিয়াই হ'ল আধা লিটাৰ কিনিবৰ কাৰণেও এতিয়া 150 টকা বেছি দিব লগা হৈছে গতিকে যেনেকৈ পাৰে তেনেকৈ দামবিলাক বঢ়াই দিছে যিহেতু মানুহবিলাকে বস্তুবিলাক ক্ৰয় কৰি বান সাহায্য দিবৰ কাৰণে নিছে তো সেই সময়তে একাংশ লোকে ইয়াৰ সুবিধা লৈছে একাংশ লোকে সুবিধা লৈ বস্তুৰ দাম যেনেকৈ পাৰিছে তেনেকৈ বৃদ্ধি কৰি দিছে আগলৈছে একেবাৰে শেষৰটো দাম বৃদ্ধি হোৱা বস্তুৰ ফালে বানপানীৰ মাজতে পিঁয়াজ আলু বা পানীৰ দামেই নহয় তাৰ লগে লগে আৰু বহুতো বস্তুৰ দাম বৃদ্ধি কৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি এতিয়া আধা কেজি ওজনৰ ব্লিচিং পাউডাৰৰ দাম হৈছে যি ব্লিচিং পাউডাৰৰ 47 টকা দাম আছিলে হেয়া 51 টকা হৈছেগৈ মানে ব্লিচিং পাউডাৰৰ দামতো বৃদ্ধি কৰি দিছে ফেনাইলৰ দামত বৃদ্ধি কৰি দিছে এসেনশিয়েল যিবিলাক প্ৰডাক্টসমূহৰ দাম বৃদ্ধি কৰি দিছে একাংশ বিজনেছমেন তো এই বিজনেছমেনবিলাকক বাৰু কি কৰিব লাগে কওকচোন বানপানীৰ সময়ত সিহঁতে 2 টকা কমকৈ লৈ মানুহক বস্তুবিলাক দিবহে লাগে কিন্তু সিহঁতে কি কৰিছে বানপানীৰ সুবিধা লৈ বস্তুবিলাকৰ দাম আকৌ বৃদ্ধি কৰি দিছে সিহঁতেও জানে যে মানুহে এতিয়া সাহায্য দিবলৈ যাব তো মানুহক বস্তুৰ প্ৰয়োজন হ'ব গতিকে আমি যিমান দামী নকওঁ কিয় সিহঁতে কিনি লৈ যাব তো সেই কাৰণে তেওঁলোকৰ নিজ ইচ্ছা অনুসৰি বস্তুবিলাকৰ দাম বৃদ্ধি কৰিছে গতিকে বিজনেছমেনবিলাকক কি কৰিব লাগে বাৰু আপোনালোকে কওকচোন মোৰ মতে সিহঁতক পাব্লিক ধুলাই দি পুলিচৰ হাতত গটাই দিব লাগে অবৈধভাৱে দাম বৃদ্ধি কৰাৰ বাবে তেওঁলোকে বস্তুৰ দাম 2 টকা কমকৈহে ল'ব লাগে বানপানী হোৱাৰ কাৰণে সিহঁতে আকৌ দামবিলাক বৃদ্ধি কৰি দিছে তো এই 5 ৰকমৰ বস্তুত এতিয়া আমাৰ অসমত দাম বৃদ্ধি হৈছে বা দাম বৃদ্ধি হ'ব এই 5 ৰকমৰ বস্তুৰ ওপৰত গতিকে আমাৰ নিচিনা মানুহবিলাকৰ পকেট খালী হ'ব চিধা কথা তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম